ADRE এক্সাম 2024ত আহিবলগীয়া ইতিহাসৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আমি আগবঢ়াইছোঁ। ইয়াৰে প্ৰথমটো প্ৰশ্ন হ'ল হৰপ্পা সভ্যতাত উৎপাদিত ৰবি শস্য হ'ল ক বাৰ্লি আৰু মচুৰ, খ ঘেঁহু আৰু অটছ, গ মাহ আৰু সৰিয়হ, ঘ ওপৰৰ আটাইবোৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ঘ আটাইবোৰ। দ্বিতীয় নম্বৰ প্ৰশ্ন হৰপ্পা সংস্কৃতিৰ উৎপত্তি ক'ৰ পৰা হৈছিল? ক বেলুচিস্তানৰ গ্ৰাম্য সমাজৰ পৰা, খ ইজিপ্তৰ পৰা, ঘ আফগানিস্তানৰ পৰা, ঘ চুমেৰীয় সভ্যতাৰ পৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক বেলুচিস্তানৰ গ্ৰাম্য সমাজৰ পৰা। তৃতীয় নম্বৰ প্ৰশ্ন আৰ্য শব্দৰ অৰ্থ হ'ল ক সৎ বংশজাত, খ সৎ ভাষা, গ সৎ সভ্যতা, ঘ সৎ লোক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক সৎ বংশজাত। 4 নম্বৰ প্ৰশ্ন হিন্দু ধৰ্মৰ বেদৰ সংখ্যা হ'ল ক 6খন, খ 4খন, গ 2খন, ঘ 1খন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 4খন। 5 নম্বৰ প্ৰশ্ন ভাৰত নেপোলিয়ন বুলি কাক কোৱা হয়? ক সমুদ্ৰগুপ্তক, খ অশোক, ঘ শ্ৰীগুপ্ত, ঘ দ্বিতীয় চন্দ্ৰগুপ্তক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক সমুদ্ৰগুপ্তক। 6 নম্বৰ প্ৰশ্ন আৰ্যসকল প্ৰথমে ভাৰতবৰ্ষলৈ অহা সময়ত তেওঁলোক আছিল ক যুঁজাৰু, খ পশুপালক, গ বেপাৰী, ঘ কৃষক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ পশুপালক। 7 নম্বৰ প্ৰশ্ন ইণ্ডিকা গ্ৰন্থখনৰ লিখক হ'ল ক চেলুকছ, খ মেগাস্থেনিছ, গ ডিওডোৰাছ, গ ফাহিয়ান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেগাস্থেনিছ, অৰ্থাৎ খ নম্বৰটো শুদ্ধ উত্তৰ। 8 নম্বৰ প্ৰশ্ন অৰ্থশাস্ত্ৰৰ লিখক কোন? ক কৌটিল্য, খ চেলুকছ, গ অশোক, ঘ আবুল ফজল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক কৌটিল্য। পৰৱৰ্তী প্ৰশ্ন জৈন ধৰ্মৰ মূল ধৰ্মপুথিখনৰ নাম কি আছিল? ক কল্পসূত্ৰ, খ অংগ, গ ভাগৱতী, ঘ মিত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ অংগ। 10 নম্বৰ প্ৰশ্ন মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল ক দ্বিতীয় চন্দ্ৰগুপ্ত, খ অজাতশত্ৰু, গ চন্দ্ৰগুপ্ত মৌৰ্য, ঘ অশোক। এইটো প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।